নমস্কাৰ, প্ৰতিপল হোম কিটচেনৰ অন্য এটা এপিছ'ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যেতিয়া আমি সৰুকালিলৈ উভতি যাওঁ, তেতিয়া মিঠাই বুলি ক'লে চানাৰ খুৰমাৰ কথা বৰকৈ মনত পৰে। সাধাৰণতে ঘৰত আলহী আহিলে চানাৰ খুৰমাৰে আপ্যায়ন কৰা হয়, নাইবা আনৰ ঘৰলৈ আলহী খাব গ'লেও চানাৰ খুৰমা নিয়া যায়। অৰ্থাৎ চানাৰ খুৰমাৰ প্ৰচলন অধিক আছিলে। সেয়েহে আজি ভাবিলোঁ চানাৰ খুৰমা কেনেকৈনো বনায় তাৰে এটা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহোঁ বুলি। এই চানাৰ খুৰমা বনাবৰ বাবে আমি প্ৰথমতে গাখীৰ লৈছোঁ। গাখীৰৰ পৰিমাণ ইয়াতে 1 লিটাৰ লোৱা হৈছে। এতিয়া গাখীৰখিনি উতলিবলৈ দিছোঁ। লগতে এটা বাতিত 2 চামুচ ডাঙৰ চামুচেৰে 2 চামুচ ভিনেগাৰ আৰু 2 চামুচ পানী লৈছোঁ। এতিয়া পানী আৰু ভিনেগাৰৰ মিশ্ৰণটো উতলি অহা গাখীৰখিনিত দি দিছোঁ। গাখীৰখিনি ফাটিবলৈ আৰম্ভ কৰিছে। এতিয়া ফাটি যোৱা গাখীৰৰ পৰা আমি ইয়াতে পনীৰৰ তৈয়াৰ কৰি লৈছোঁ। দেখা পাইছে ই ফাটি গৈছে। এতিয়া এটা চচপেনত এখন চালনী লৈছোঁ আৰু চালনীখনৰ ওপৰত এখন পৰিষ্কাৰ কটন কাপোৰ লৈছোঁ। এতিয়া এই কটন কাপোৰখনত যিখিনি আমি পনীৰ তৈয়াৰ কৰি লৈছিলোঁ গাখীৰৰ সৈতে পনীৰ, সেইখিনি আমি ইয়াতে বাকি দিছোঁ। আমি ইয়াতে ঘৰতে পনীৰ তৈয়াৰ কৰি লৈছোঁ। ঘৰত পনীৰ তৈয়াৰ নকৰাকৈ আপোনালোকে দোকানৰ পৰা গৈও পনীৰ কিনি আনিব পাৰে। ইয়াতে গাখীৰৰ পৰিমাণ আছিল আমাৰ 1 লিটাৰ আৰু 1 লিটাৰ গাখীৰৰ পৰা আমি এইখিনি পনীৰ পাইছোঁ। এতিয়া যিহেতু ইয়াতে আমি ভিনেগাৰ লৈছিলোঁ, ভিনেগাৰ নোলোৱাকৈ আপোনালোকে নেমু টেঙা দিও পনীৰ তৈয়াৰ কৰি ল'ব পাৰে। কিন্তু যিহেতু ভিনেগাৰ লৈছোঁ, গতিকে ভিনেগাৰ দিলে কি হয় তাত এটা স্মেল লাগে। গতিকে সেই স্মেলটো নাইকিয়া কৰিবৰ বাবে আমি ইয়াতে ঠাণ্ডা পানী দি দিছোঁ পনীৰখিনিৰ ওপৰত, যাতে স্মেলটো নাইকিয়া হয়। এতিয়া এই পনীৰখিনিৰ পৰা পানীখিনি আঁতৰি যাবৰ বাবে আমি এনেধৰণেৰে হাতেৰে তাৰ অৱশিষ্ট পানীখিনি উলিয়াই দিছোঁ। এতিয়া দেখাই পাইছে আমাৰ পনীৰ হৈয়ে গৈছে। এতিয়া এই পনীৰখিনিৰ আমি হাতেৰে এনেধৰণেৰে মঠি আছোঁ। হাতৰ তলুৱাৰে মঠিছোঁ, দেখাই পাইছে, যাতে ই মিহি হয়। এই ৰেচিপিবিধ বনাবৰ কাৰণে যিটো পদ্ধতি দেখুওৱা হৈছে, সেই পদ্ধতিটো খুব সহজ আৰু উপাদানসমূহ সহজলভ্য হয়। এতিয়া ডাঙৰ চামুচেৰে এচামুচ আটা দিছোঁ। এতিয়া আটা আৰু পনীৰখিনি যাতে মিহলি হৈ যায় ইটোৱে সিটোৰ লগত, সেইবাবে হাতেৰে পুনৰাই আমি মঠি আছোঁ। যেতিয়ালৈকে মিহি হোৱা নাই তেতিয়ালৈকে আমি মঠি আছোঁ। এতিয়া হৈ গৈছে আমাৰ মঠা, মিহি হৈছে। এতিয়া এই মঠি থোৱা আটাৰ বলটোৰ পৰা আমি নিজৰ সুবিধা মতে দুটা সৰু সৰু বল বনাই লৈছোঁ। এতিয়া এই বলকেইটা এনেধৰণেৰে আমি বেলনা মাৰিৰে বেলি লৈছোঁ। এতিয়া দেখিছে আমি প্ৰথমটো বল এতিয়া বেলি আছোঁ। বেলি লোৱা বলটোৰ পৰা এনেধৰণে আমি চুৰিৰে কাটি লৈছোঁ। যিহেতু খুৰমা বুলি ক'লে আকাৰটো তাৰ চাইজটো স্কুৱেৰ আকাৰ হয়, বৰ্গ আকাৰ হয়, সেইবাবে আমি প্ৰথমতে দীঘলীয়াকৈ কাটি লৈছোঁ। আৰু ইয়াৰ পিছতে আমি আনটো চাইডেদি পঠালিয়াকৈ কাটি লৈছোঁ। আমি খুব কম সময়তে এনেধৰণেৰে খুৰমা ঘৰতে বনাই ল'ব পাৰোঁ। খাবলৈও টেষ্টি হয়। এনেধৰণেৰে নিজ হাতেৰে যদি ঘৰত অহা আলহীক খুৱাব পাৰোঁ, তেতিয়াহ'লে তাৰ আনন্দই সুকীয়া হয়। এতিয়া আমাৰ হৈয়ে গৈছে। এতিয়া এটা চচপেনত এটা কাপেৰে একাপ চেনি দিছোঁ আৰু সেই একেটা কাপেৰে প্ৰায় 1 কাপ পানী দিছোঁ।
এতিয়া চেনি আৰু পানী এই দুয়োটাই চচপেনত লৈ চচপেনটো আমি এতিয়া বাৰ্ণাৰত উঠাই দিছোঁ আৰু গৰম হ'বলৈ দিছোঁ। এতিয়া এটা কেৰাহী বাৰ্ণাৰত উঠাই দিছোঁ। কেৰাহীটো যেতিয়া গৰম হৈ আহিছে তেতিয়া তাত তেল দিছোঁ। তেলখিনিও গৰম হৈ আহিছে। এতিয়া কাটি থোৱা পনীৰৰ টুকুৰাখিনি গৰম তেলখিনিত দি দিছোঁ। এতিয়া হেতাৰে ইপিটি সিপিটি কৰি আছোঁ। দেখিছে লাহে লাহে সি ৰঙচুৱা হ'বলৈ আৰম্ভ কৰিছে। ঘৰতে যদি ইমান সহজতে খুৰমা বনাই ল'ব পাৰোঁ, তেতিয়াহ'লে দোকানৰ পৰানো কিয় কিনি আনো? পৰিষ্কাৰভাৱে ঘৰতো এনেদৰে বনাই ল'লে তেতিয়াহ'লে আমি সৰু ল'ৰা ছোৱালীকো খাব দিব পাৰোঁ। এতিয়া আমাৰ যিহেতু আমি দুটা বল বনাই লৈছিলোঁ, সেই দুটা বলৰ বাকী থকা বলটোৰ পৰা যিখিনি আমি কাটি উলিয়াইছিলোঁ পনীৰৰ টুকুৰা, সেই পনীৰৰ টুকুৰাখিনি এইবাৰ দি দিছোঁ। এতিয়া এইখিনিও লাহে লাহে ৰঙচুৱা হ'বলৈ আৰম্ভ কৰিছে, গতিকে এইখিনি আমি উঠাই লৈছোঁ। এতিয়া চচপেনত উতলিবলৈ ধৰা চেনি পানীখিনিত ভাজি থোৱা পনীৰৰ টুকুৰাখিনি দি দিছোঁ। যিহেতু খুৰমা বুলি ক'লে সি মিঠা হয়, গতিকে এই চেনি পানীখিনি যাতে খুৰমাখিনিৰ ভিতৰলৈ সোমাই যায়, তাৰ বাবে আমি প্ৰায় 10-12 মিনিট এনেধৰণেৰে বাৰ্ণাৰৰ ওপৰত ৰাখিছোঁ। এয়া হৈয়ে গৈছে। এয়া হৈছে আজিৰ ৰেচিপি। ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। যদি ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। লগতে ছাবস্ক্ৰাইবো কৰিব। আজিলৈ আহিছোঁ। ধন্যবাদ।